নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ষ্টাৰ্ট কৰিম দ্বিঘাত সমীকৰণৰ উনলনি 4.2। অহাকালি আমি 4.2 কৰিছিলোঁ। আজি আমি ষ্টাৰ্ট কৰিম 4.3। অকল নতুনখিনি চাবা। এইখিনি আগতে তোমালোকে পাইছা, এইখিনি তোমালোকে আগতে পাইছা। এতিয়া আমি ষ্টাৰ্ট কৰিম 7 নম্বৰ পৰা। 7ৰ পৰা 10লৈকে নতুন আহিছে, আৰু 2 নম্বৰটো আগত আছিল, 3 নম্বৰটো আগত আছিল, আৰু 8 নম্বৰটো। আজি এইকেইটা এই 5টা কৰিম। ইয়াতে 1 নম্বৰটো ষ্টাৰ্ট কৰিম। চাবা ইয়াত কি কৈছিল চাবা। দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি তলত দ্বিঘাত সমীকৰণবোৰ মূল উলিওৱা। ইয়াত চাবা 7 নম্বৰটো চাবা। 7 নম্বৰটো আছে abx² + b² - ac হোল ইনটু x - bc = 0। এইটো আমি পাতি আছোঁ, পিছত তোমালোকে চাবা। এক্সাৰচাইজ 4.3 এখন 7 নম্বৰটো তাত আছিল। ৰ'বা মই চাই আছোঁ আকৌ এবাৰ। abx² + b² - ac x - bc = 0 আছিল। এতিয়া চাবা আমি অংক কৰিম। চাবাচোন, দ্বিঘাত সমীকৰণত কি কি ফৰ্মুলা আছিল। দ্বিঘাত সমীকৰণৰ ফৰ্মুলা আছিল এইটো। মই ইয়াত চাইডত পিছত লিখিছোঁ, আগতে এ মান কি আছে, বি মান কি আছে, চি মান কি আছে লিখিলোঁ। হা, এ ইকুৱেলটো আছে, চাবাচোন, এ ইকুৱেলটো আছে ab, বি আছে ৰুট অকল ব্ৰেকেট কিনি লিখিবা, b² + ac ব্ৰেকেট দি দিবা। আৰু চি কিমান আছে কোৱাচোন। চি আছে -b চি আচ্ছা। এতেকে দ্বিঘাত সমীকৰণৰ ফৰ্মুলা আছিল s = -b + √, ন, এইটো ফৰ্মুলা আছিল। চাবা b² - 4ac ডিভাইডেড বাই আছিল 2a। এইটো ফৰ্মুলা তোমালোকে পাইছা। এতিয়া চোৱাচোন, ইয়াত কিবা bc আছিল, bc ৰাখি দিয়া। পিছত ফৰ্মুলা কৰিছে, আগতে তোমালোকে কাম কৰিবা, আগতে বৰ্ত কৰি ল'বা। বৰ্ত কি আছিল, d ফৰ্মুলা ল'বা, d = b² - 4ac 4ac হয় ন। ইয়াত চোৱাচোন, তাৰপিছত কিবা লিখিবা, d ৰাখি দিয়া। ইয়াত কিবা b মানে কি পাইছা তোমালোকে চোৱা, b মানে আছে এইটো ন, এইটো লিখি দিয়া, b² - ac হোল স্কোৱাৰ হয় ন, হোল স্কোৱাৰ হ'ব, কাৰণ সেইটো আছে -4 × a কি আছে চোৱাচোন, ab, আকৌ b ইনটু c কিমান আছে চোৱাচোন, -bc ন, bc ৰাখি দিয়া। এতিয়া চোৱাচোন, এইটো কি হ'ব, b² লগত এইটো পূৰণকৈ লিখিব, এই ফৰ্মুলা কৰিছে, কি হ'ব, b² ^ 4 হ'ব ন, b² ^ 4 মাইনাছ ফৰ্মুলা 2 হ'ব, আকৌ b² হ'ব ন, তাৰপিছত কি হ'ব, c ac হ'ব ন। পিছত চোৱাচোন, আকৌ কি আছিল, এইটো আছিল a² + b a² - 2ab + b²। ইয়াত কি ভাবিছে, b² মানে কি আছে, ac হোল স্কোৱাৰ দি দিয়া, প্লাছ। এতিয়া প্লাছ কিয় দিছোঁ, কাৰণ এইটো মাইনাছ কি হ'ব, প্লাছ হৈ যাব। এইকেইটাতে পূৰণ কৰি দিয়া, কি হ'ব, 4ab² c হয় ন। এতিয়া চোৱাচোন, এইটো ৰাখি দিয়া, b² ^ 4 মাইনাছ। এতিয়া চোৱাচোন, এইটো ডাঙৰ, এইটো সৰু, পিছে এইটোৰ পৰা এইটো মাইনাছ কৰিম, পিছে কি হ'ব, প্লাছ হয় ন, কি হ'ব, 2ab² c প্লাছ কি থাকিব, ac হোল স্কোৱাৰ হয় ন। এতিয়া চোৱাচোন, এইটো আকৌ ফৰ্মুলা কৰিছে ন, a² + b² ফৰ্মুলা কৰিছে, লিখি দিয়া, a² মানে কি হ'ব, b² প্লাছ কি হ'ব, ac হোল স্কোৱাৰ দি দিয়া। এতিয়া আমি ফৰ্মুলা পেলাম। এতিয়া চাবা, এতিয়া আমি লাহেকৈ ফৰ্মুলাত পেলাই যাম। এইটো ফৰ্মুলা আছিল, s ৰাখি দিয়া, পিছে -b মানে কি আছে, -b টো লিখি দিয়া, -b এতিয়া কি হ'ব চোৱাচোন, -b হ'ব, মাইনাছ ৰাখি দিয়া, b² - ac। এতিয়া প্লাছ মানে দিয়া, ৰুট মানে এইখিনি জানো ন, ৰুটৰ ভিতৰত এইখিনি জানো, মানে ৰুট দি এইখিনি লিখি দিয়া, কি হ'ব, b² - a প্লাছ হ'ব ac হোল স্কোৱাৰ ন, এইটো কেঞ্চেল। তলত কি আছিল কোৱাচোন, 2a মানে কি আকৌ জানো, ab হয় ন, এইখিনি লিখি দিয়া।
মই অলপ আঁতৰাই দি আছোঁ এতিয়া চাবাচোন চোৱাচোন ইয়াত কি হ'ব মাইনাছ বি স্কোৱাৰ আকৌ এইটো একো ব্ৰেকেট পিছত লিখিম এটা এচি ইয়াত প্লাছ ওৱান এচি দিয়া এতিয়া চোন এইটো কেঞ্চেল হ'ল কি থাকে তাতে বি স্কোৱাৰ থাকে প্লাছ কি থাকে আকৌ এ চি হয় ন এইটো ব্ৰেকেটত লিখি দিয়া পিছে তলত কি থাকিব তলত থাকিব 2ab হয় ন এতিয়া চোৱাচোন আমি এটা প্লাছত আছে এটা মাইনাছ আছে ন সেইকাৰণে আমি এটা প্লাছত লিখিম আৰু এটা মাইনাছত লিখিম ইয়াত লিখিব এক্স ইকুৱেল টু চোৱা এক্স ইকুৱেল টু কি হ'ব মাইনাছ বি এটা এইটোতো মাইনাছ থাকিব ন মাইনাছ বি মাইনাছ প্লান গ'লে কি হ'ব মাইনাছ প্লাছ মাইনাছ পিছে ইয়াত কি হ'ব এ চি ইয়াত প্লাছ এটা লিখিবা এটা মাইনাছ লিখিবা প্লাছ যেতিয়া আগতে প্লাছ লিখিলোঁ পিছত মাইনাছ লিখিম ইয়াত কি হৈছে মাইনাছ এ প্লাছ বি স্কোৱাৰ প্লাছ এ চি ডিভাইডেড বাই কি আছে চোৱা অকণ ডিভাইডেড দুইটাতে হ'ব ন 2ab এতিয়া চোৱাচোন এইটো মাইনাছ বি স্কোৱাৰ এইটো প্লাছ বি স্কোৱাৰ মানে এইটো কেঞ্চেল হয় ন কেঞ্চেল কৰি দিয়া পিছে কি থাকে চোৱাচোন এইটো মাইনাছ আছে ভালকৈ চোৱা ৰ'বাচোন আমি ক'ত অলপ বল কৰিছিলোঁ অঁ আচ্ছা মই ইয়াত বল কৰিছিলোঁ ইয়াত মাইনাছ আছিল ন পিছে এইটো কি হ'ব এইটো মাইনাছ এইটো কি হ'ব এতিয়া প্লাছ হ'ব ন এইটো দুটা হৈ যাব এতিয়া চোৱাচোন কি হ'ব এতিয়া কি হ'ব চোৱাচোন 2ac ডিভাইড বাই কি হ'ব কোৱা 2ab হয় ন এতিয়া চোৱাচোন 2 কেঞ্চেল কেঞ্চেল কি থাকে চোৱাচোন এটা পাইছে এছ মান কিমান পাইছে এছ চি বাই বি ন এইটা আৰু এটা ওলাই দিম চোৱা এইখিনি অলপ স্ক্ৰীনশ্বট মাৰি লোৱা হৈছে এতিয়া আমি নেক্সট পাৰ্ট কৰিম নেক্সট পাৰ্ট এটা প্লাছত কৰিম এতিয়া মাইনাছত কৰিম এছ ইকুৱেলটো ৰাখি দিয়া মাইনাছ বি আকৌ এইটো কি হ'ব প্লাছ হ'ব ন মাইনাছ প্লাছ হৈ যাব 2 ইয়াত কি হ'ব স্কুৱাৰ হৈ যাব ইয়াত মাইনাছত লৈছোঁ মাইনাছ কি হ'ব পিছে বি স্কুৱাৰ এক কাম কৰোঁ মই ব্ৰেকেট এইখিনি লিখি দিওঁ হা পিছত লৈ আছোঁ ইয়াত আগতে কি আছিল চোৱাচোন এইখিনি আছিল প্লাছত আছিল পিছে বি স্কুৱাৰ প্লাছ কি হ'ব বি স্কুৱাৰ প্লাছ এ চি ন ইয়াত ব্ৰেকেট ডিভাইডেড কি আছিল কোৱা ডিভাইডেড বাই 2ab আছিল এইখিনি ৰাখি দিয়া এতিয়া আকৌ আমি ভাঙি দিম এইখিনি লিখি দিওঁ বি স্কুৱাৰ প্লাছ মাইনাছ বি স্কুৱাৰ প্লাছ এ চি হয় ন ইয়াত চোৱাচোন ঠিক এতিয়া আছিল ইয়াত মাইনাছ আছিল আমি এক ভাঙিব দিছোঁ নেকি মাইনাছৰ পূৰণ কৰি দিছিলোঁ এইখিনি আছিল এতিয়া আমি আকৌ ঠিক আছে কৰিম ইয়াত চোৱাচোন এতিয়া মাইনাছৰ কৰি কৰা মাইনাছটো কমন আছিল ন এতিয়া মাইনাছৰে পূৰণ কৰি দিয়া মাইনাছ কি হ'ব বি স্কুৱাৰ মাইনাছ কি হ'ব এতিয়া এ চি হয় ন ডিভাইডেড বাই কি হ'ব চোৱাচোন ডিভাইডেড বাই 2ab এতিয়া চোৱাচোন এইটো মাইনাছ আছে এইটো প্লাছ আছে এইটো কি হ'ব কেঞ্চেল পিছে এইটো কি আছে এইটো দুটা আছে ন এই দুটা লিখি দিয়া কি হ'ব মাইনাছ মাইনাছ কি হ'ব মাইনাছ ন মাইনাছ 2 মাইনাছ মানে যোগ হ'ব এতিয়া কি হ'ব 2ab ab নহয় 2b স্কুৱাৰ ডিভাইড বাই কি হ'ব কোৱা ডিভাইড বাই 2ab হয় ন এতিয়া চোৱাচোন বি কেঞ্চেল কি থাকে অংকত এটা বি থাকে এইটো কেঞ্চেল পিছে কি থাকে চোৱাচোন বি ডিভাইডেড বাই এ লগত এটা মাইনাছ আছিল ন এইখিনি আছিল এটাকে মূল দুটা লিখিম চাবা এটাকে মূল দুটা হ'ব মূল দুটা হ'ব কি লিখিবা এক্স ইকুৱেল টু দিবা এটা কি ওলাইছিল ফাৰ্ষ্টত ওলাইছিল চি বাই বি ইয়াত লিখিবা ফাৰ্ষ্টত লিখিবা চি বাই বি কমা মাইনাছ বি বাই এ মাইনাছ বি বাই এটা হয় এতিয়া 2 নম্বৰটো চাবা এই 2 নম্বৰটো নহয় এতিয়া 8 নম্বৰটো চাবা 8 নম্বৰটো চোৱা এক্স স্কুৱাৰ আছিল মাইনাছ 2ax প্লাছ বি 2 স্কুৱাৰ মাইনাছ বি স্কুৱাৰ ইকুৱেল টু 0 আছে চোৱা সেইটো আমি লেফ্ট হেণ্ডেৰে লিখিম 8 নম্বৰ দি লিখিছোঁ এতিয়া চাবা এক্স স্কুৱাৰ মাইনাছ 2ax প্লাছ আছিল প্লাছ দিয়া এতিয়া ব্ৰেকেট আছিল এ স্কুৱাৰ কেতিয়াবা চাবা এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰ ব্ৰেকেট ইকুৱেল টু 0 আছিল এতিয়া চোৱা দিঘাত এতিয়া আমি কি কৰিম এৰ মান ওলাম বিৰ মান ওলাম আকৌ চিৰ মান ওলাম লিখি ল'ম এ ইকুৱেল টু ইয়াত দিব লগে একো নাথাকে লিখি থাকে 1 থাকে কমা দিয়া এতিয়া বি লিখা বি কিমান আছে এছ বাদ দিয়া কি থাকিব মাইনাছ 2a হয় ন তাৰপিছত চোৱা এতিয়া কি হ'ব চি কি হ'ব এইখিনি হ'ব চি এতিয়া কি হ'ব লিখিবা এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰ হয় ন লিখি লোৱা এতিয়া কি আমি কি কৰিম বৰ্তে কৰি ল'ম ডি কিলো ফৰ্মুলা কি আছিল বি স্কুৱাৰ মাইনাছ 4ac হয় ন এইখিনি আছিল ফৰ্মুলা এক কাম কৰিবা তোমালোকে চাই লোৱা
মই লিখি আছোঁ এতিয়া বি মানে কি জানা মাইনাছ 2a এতিয়া স্কোৱাৰ আছিল সেইকাৰণে হোল স্কোৱাৰ দিলোঁ ওকে ইয়াত মাইনাছ আছিল মাইনাছ দিয়া 4 ইনটু 4 আছিল এ মানে কি জানা 1 লিখি দিয়া ইনটু আকৌ আছে চি মানে কি জানা এইখিনি ব্ৰেকেটত লিখি দিয়া এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ তাৰপৰা এইখিনি এইটো মাইনাছ আছে দুটা পূৰণ কৰিলে মাইনাছ হৈ যাব প্লাছ হৈ যাব এইটো কি হ'ব 4a স্কোৱাৰ হয় ন 4a স্কোৱাৰ লিখিব পাৰিম চোৱা এইখিনি পূৰণ কৰি দিম কি হ'ব চোৱা 4 ইনটু 4 হ'ব 4 ইনটু এইটো কৰিলে 4 হ'ব পিছে এইখিনি থাকে ন এইটো কি হ'ব চোৱাচোন 4a স্কোৱাৰ এটা চোৱাচোন ইয়াত মাইনাছ আছিল ইয়াত প্লাছ আছিল সেইকাৰণে মাইনাছ লিখিছোঁ ইয়াত মাইনাছ আছে সেইফালে এবাৰ ইয়াত মাইনাছ আছে সেইফালে কি আছে মাইনাছ আছে পিছে কি হ'ব প্লাছ 4b স্কোৱাৰ এটা চোৱাচোন এইটো মাইনাছ আছে এইটো প্লাছ আছে এইটো কেঞ্চেল পিছে কি থাকিব এতিয়া 4b স্কোৱাৰ এতিয়া আমি কি কৰিম দ্বিঘাত সমীকৰণ কৰিম চাবা দ্বিঘাত সমীকৰণ কৰিম গতিকে x ইকুৱেল টু মাইনাছ বি আছিল প্লাছ মাইনাছ চি আছিল ৰুট ওভাৰ কোনখিনি হ'ব ৰুট ওভাৰ এইখিনি আছিল এইখিনি মানে আমি কিনি পাইছিলোঁ সেইকাৰণে 4b স্কোৱাৰ লিখি দিম ডিভাইডেড বাই কি হ'ব 2 ইনটু লিখি 2 এ মানে কিমান জানো চোৱা এ মানে জানো 1 ডেট মিনছ কি 1 লিখি দিয়া এইখিনি মই ইয়াত কৰি দিছোঁ চাবা এতিয়া লিখি লোৱা ওপৰত কি হ'ব চোৱাচোন বি মানে আমি ক'ব জানো মাইনাছ 2a ন মাইনাছ আছিল আকৌ মাইনাছ হ'ব পিছে কিউ মাইনাছ লিখি দিয়ে মাইনাছ 2a এতিয়া প্লাছ মাইনাছ ৰুট ওভাৰ দিয়া এতিয়া চোৱাচোন এইটো স্কোৱাৰ কেঞ্চেল পিছে 4 বৰ্গ কিমান জানা 2 পিছে কিউ 2a হ'ব ন এইটো a নহয় b হ'ব 2b ইয়াত 2b দিবা হা ডিভাইডেড বাই কি হ'ব এইটোৰ লগত এইটো পূৰণ কৰিলে কি হ'ব 2 ন আছোঁ অলপ তলত লিখি আছোঁ এইটো চোৱা এইটো মাইনাছ এতিয়া প্লাছ হৈ যাব প্লাছ কিমান হ'ব 2a প্লাছ মাইনাছ কি হ'ব এতিয়া 2b ডিভাইডেড বাই কি হ'ব 2 এইখিনি চাই লোৱা অলপ হৈছে মই এটা উল্টি দি আছোঁ ফাৰ্ষ্ট উল্টি দিছোঁ ইয়াত এটা প্লাছ আছে এটা মাইনাছ আছে একেবাৰে কি কৰিম এটা প্লাছ এটা মাইনাছ লিখিম এইটো চাই লোৱা এতিয়া লিখিবা x ইকুৱেল দুটা হ'ব ন এটা প্লাছত এটা মাইনাছত ইয়াত ফাৰ্ষ্টত কি আছিল চোৱাচোন 2a প্লাছ 2b ডিভাইড বাই কি আছিল 2 আছিল ন এইটো লিখি লোৱা আকৌ ইয়াত অলপ এনেকৈ দি আকৌ লিখিবা x ইকুৱেল টু এটা প্লাছত গ'ল এটা মাইনাছত লিখিবা হা 2a মাইনাছ 2b ডিভাইড বাই কি হ'ব 2 চোৱা এইটোৰ লগত এইটো কি কৰিবা কমন ল'বা 2 কমন ল'লে কি থাকিব a প্লাছ b হয় ন ডিভাইডেড কি থাকিব 2 ইয়াত চেম হ'ব ন s ৰাখি দিবা ৰাখি দিলে কি হৈ চাবাচোন ইয়াত 2 কমন আহিব 2 কমন ন a মাইনাছ কি হ'ব b থাকিব ন ডিভাইডেড তলত কি আছে 2 এইটো 2 কেঞ্চেল এইটো কেঞ্চেল মানে এবাৰ যায় সেইকাৰণে s ইকুৱেল কিমান হ'ব a প্লাছ b আৰু এটা কি হ'ব s ইকুৱেল টু a মাইনাছ b হয় ন এতিয়া লিখিবা এইটো b হয় ন এতিয়া মূল দুটা হ'ব এতিয়া মূল দুটা হ'ব লিখিবা মূল দুটা হ'ব লিখিবা x দি দিবা x ইকুৱেল কি দিবা চোৱাচোন এটা এইটো প্লাছত ওলাইছে এইটো মাইনাছত ওলাইছে পিছে কি a প্লাছ b আৰু এটা দিবা কমা দি লিখিবা a মাইনাছ b হয় ন এইখিনি আনচাৰ বুজিছা এতিয়া আমি নেক্সট পাৰ্ট কৰিম চোৱা এতিয়া নেক্সট পাৰ্ট আমি কোনটো কৰিম 9 নম্বৰটো চোৱাচোন 9 নম্বৰটো আছে a ব্ৰেকেট x স্কোৱাৰ প্লাছ 1 ইকুৱেল টু x ব্ৰেকেট a স্কোৱাৰ প্লাছ 1 মানে উল্টাকৈ দিয়া আছে আকৌ আমি চাই ল'ম চোৱা এতিয়া লিখিম আমি 9 নম্বৰ হে এয়া আছে কিতাপ চাবা তোমালোকে এ x স্কোৱাৰ প্লাছ 1 ব্ৰেকেট হয় ন ইকুৱেল টু আছিল x আছিল ইয়াত ভিতৰত কি আছিল a স্কোৱাৰ প্লাছ 1 এতিয়া আমি এইটো মানে এ মান নাজানো বি মান নাজানো আকৌ চি মান নাজানো এইখিনি আমি কি কৰিম হৰণ কৰিম হা মানে সমাধান কৰিম চোৱা এইটোৰ লগত এইটো পূৰণ কৰিলে গৈ আহিব চোৱাচোন এইটোৰ লগত এইটো পূৰণ কৰিলে x স্কোৱাৰ হয় ন প্লাছ আছে প্লাছ এ 1ৰ লগত এ পূৰণ কৰিলে কি হ'ব কোৱাচোন এ হ'ব ইকুৱেল টু চোৱা আছে এইটোৰ লগত চেম আগতে লিখি দিয়া এটো আগত লিখি দিয়া হা এটো আগত লিখিলে কি হ'ব এ স্কোৱাৰ ইনটু x ন ইয়াত প্লাছ কি লিখিবা এইটো প্লাছ হৈছে পিছে একলৈ পূৰণ কৰি লিখিব x এক কাম কৰা গোটেইখিনি ইফালে আনা হা ইফালে আনিলে চোৱাচোন এ x স্কোৱাৰ হয় ন প্লাছ এইটো ইফালে লিখিব চোৱাচোন এইটো পিছত লিখিম এইটো ইফালে লিখিব মাইনাছ ন এ স্কোৱাৰ মাইনাছ
এইটো আকৌ এইটো এইফালে লিখিব মাইনাছ এক্স এইটো এছ হয় এইফালে আৰু নাই ইফালে আছে এটা প্লাছত এইটো প্লাছত এইখিনিত লিখি দিয়া এইটো লিখিব চোৱাচোন ইফালে 0 আছে ন এটা আৰু অলপ সমাধান কৰিবা এটা চোৱাচোন এক্স ৰাখি দিয়া স্কোৱাৰটো ৰাখি দিয়া আৰু তো নাই স্কোৱাৰ এছ স্কোৱাৰটো নাই এটা চোৱাচোন স্কোৱাৰ আছে ইয়াত কি কমন ল'ম চোৱাচোন এই দুটা কমন ল'ম ন এই দুটা কি কমন ল'ম কোৱা এক্স কমন লিখি দিব কোৱাচোন এক্স কমন লিখিব কোৱা ইয়াত মাইনাছ আছে মাইনাছ ল'ম পিছত আমি কি ল'ম এক্সটো মানে ইয়াতে কমন পিছত কমন ল'ম হা এক্স কমন ল'লে পিছত ইয়াত কি থাকিব এ স্কোৱাৰ ন এ স্কোৱাৰ মাইনাছ 1 থাকিব ব্ৰেকেট এক্স এন এইটো দিবা বুজিছা এটা চোৱাচোন এইটোৰ লগত এইটো পূৰণ কৰিলে এইটো হ'ব আকৌ এইটোৰ লগত এইটো পূৰণ কৰিলে এইটো হ'ব ন আকৌ এক কাম কৰিলে এইটো প্লাছ হৈ যাব কাৰণ কিয় এইটোৰ লগত এইটো মাইনাছ হ'ব আকৌ এইটোৰ লগত পূৰণ কৰিলে এইটো মাইনাছ হ'ব ন এতিয়া প্লাছ কি হ'ব একেলগে থাকিব কোৱাচোন 0 এইটো আকৌ চাই লোৱা এইটো এ হ'ব হা এইটো এ এইটো চোৱা এইটোৰ পৰা আমি এইটো লিখিব পাৰিম নে চোৱাচোন ইয়াত মাইনাছ আছে মাইনাছ এইটো মাইনাছ হ'ব প্লাছ আছে মাইনাছ প্লাছ এইটো হৈ যাব এইটো এক্স আহি যাব আকৌ প্লাছ আছে প্লাছ মাইনাছ মাইনাছ হ'ব এইটো থাকিব আছে বুজিছা এতিয়া আমি লিখিম এতিয়া আমি এৰ মান লিখিম ইয়াৰ পৰা চোৱাচোন স্কোৱাৰ থাকিলে এইটো কাৰ মান হয় এৰ মান এছ থাকিলে এইটো বিৰ মান আৰু অকল খালী থাকিলে এইটো চি মান এতিয়া চোৱাচোন এৰ মান কি হ'ব এৰ মান হ'ব এ হয় ন এৰ মানে এতিয়া কমা দিয়া বিৰ মান কিবা চোৱাচোন বিৰ মান হ'ব মাইনাছ এইখিনি ন এক্স বাদ দি লিখিবা মাইনাছ কিৰিখুন্দি লিখিবা এ স্কোৱাৰ প্লাছ 1 ব্ৰেকেট দি দিবা এতিয়া আকৌ চি লিখিবা চি কিমান হ'ব কোৱাচোন চি কি ল'ব এ হয় ন এতিয়া আমি সমাধান কৰিম আগতে বৰ্ত কৰি লওঁ হা ৰুটৰ ভিতৰখিনি ওলাই লওঁ ডি কি লিখিব এইটো মানে ডিগাত থাকিব সেইকাৰণে আমি ডি লিখিছোঁ সমীকৰণ কি বোলো ডি স্কোৱাৰ মাইনাছ 4 এচি তোমালোকে জানে এইটো ফৰ্মুলা এছ ডি স্কোৱাৰ মানে কি জানা এইখিনি মাইনাছ আগতে লিখিবা পিছে কি লিখিবা এ স্কোৱাৰ প্লাছ 1 হোল স্কোৱাৰ লিখি দিয়া হা এইখিনি হোল স্কোৱাৰ লিখিবা কাৰণ মাইনাছৰ 2 স্কোৱাৰ আছে পিছে আকৌ মাইনাছ আছে এইখিনি এতিয়া 4 ইনটু কি হ'ব কোৱা 4 ইনটু এ মানে কিমান জানো এ জানো ন এতিয়া চোৱা আকৌ চি মানে কিমান জানো এ জানো এ ৰাখি দিয়া এতিয়া পাতি দিয়া আকৌ এইখিনি এতিয়া পালন কৰিছে ন চোৱাচোন পালন কৰিছে আগতে এক মানে মাইনাছৰ 2 উঠাই দিওঁ মাইনাছ দুবাৰ পূৰণ কৰিলে কি হয় মাইনাছ হয় তিনিবাৰ মানে যদি জোড়া থাকে মাইনাছৰ পিছটো জোড়া হ'ব মানে প্লাছ হ'ব আৰু যদি বেজোড়া থাকে বা কিউব থাকিলে সেইবোৰ কি হ'ব মাইনাছ থাকিব এতিয়া চোন জোড়া আছে ন সেইকাৰণে আমি কি কৰিম প্লাছ হৈ যাব নে ইয়াত এ স্কোৱাৰ প্লাছ কি হ'ব চোৱা এ স্কোৱাৰ প্লাছ 1 এতিয়া আকৌ হোল স্কোৱাৰ লিখিব পাৰিম হৈছে যে চোৱা এতিয়া আৰু এটা আছে মাইনাছ এইখিনি আমি কি কৰিম এইখিনি আমি পূৰণ কৰি দিম 4 এ স্কোৱাৰ হয় ন এ দুটা আছে এইকাৰণে এ স্কোৱাৰ এতিয়া চোৱাচোন এইখিনি ফৰ্মুলা কৰিছে এ স্কোৱাৰ মাইনাছ বি ইয়াত ফৰ্মুলা কৰিছে কি এ প্লাছ বি হোল স্কোৱাৰ ইয়াতে লিখিবা এ প্লাছ বি হোল স্কোৱাৰ ফৰ্মুলা তোমালোকে জানা এ স্কোৱাৰ এতিয়া আকৌ স্কোৱাৰ লিখিবা কিয় কাৰণ ইয়াৰ ওপৰত স্কোৱাৰ আছিল আকৌ ফৰ্মুলা স্কোৱাৰ ন এতিয়া প্লাছ আছে প্লাছ দিয়া 2 এ মানে কি জানা এ মানে কি নি এ স্কোৱাৰ এতিয়া প্লাছ ইনটু কি লাগে 1 মানে বি লাগে ন বি ঠাইত আছে 1 এতিয়া প্লাছ বি স্কোৱাৰ মানে কি 1 স্কোৱাৰ হৈছে বুজিছে এতিয়া মাইনাছ 4 এ স্কোৱাৰ ৰাখি দিয়া পিছে আছে এইটো পূৰণ কৰি লিখিব এ টু দি পাৱাৰ 4 প্লাছ এইখিনি পূৰণ কৰি লিখিব এ 2 স্কোৱাৰ হয় ন 2 এ স্কোৱাৰ হয় ন পিছে এইখিনি লিখিব প্লাছ 1 স্কোৱাৰ মানে 1 পিছে মাইনাছ ৰাখি দিয়ে মাইনাছ ইয়াত কি হ'ব 4 এ স্কোৱাৰ চোৱাচোন এইখিনি আছে এছ চোৱাচোন এইটো 2 আছে 2 দিৱাৰ 4 আছে এইটো স্কোৱাৰ আছে এইটো স্কোৱাৰ আছে এইটো মাইনাছ আছে এইটো প্লাছ আছে এই মাইনাছৰ পৰা এইটো বাদ দিম এইটো চোৱা এতিয়া বাদ দিয়ে পিছে ডি মান কিমান ল'ব চোৱা ডি ফাৰ্ষ্টত কি আছিল কোৱা আকৌ চাই লোৱা এ টু দি পাৱাৰ 4 ন এ টু দি পাৱাৰ 4 চোৱা এ টু দি পাৱাৰ 4 মাইনাছ হ'ব কাৰণ মাইনাছটোৰ পৰা প্লাছটো বাদ দিম পিছে কি হ'ব কোৱা 4টাৰ পৰা ইয়াত আছিল ইয়াত আছিল 4টাৰ পৰা 2টা বাদ দিলে কি থাকিব 2টা এ স্কোৱাৰ থাকিব পিছে কি লিখোৱা 2 এ স্কোৱাৰ ইয়াত প্লাছ 1 হ'ব ন এতিয়া চোৱাচোন এইটো আকৌ ফৰ্মুলা কৰিছে এইটো আকৌ আমি ফৰ্মুলা টাঙি দিম এ স্কোৱাৰ মাইনাছ 1 হোল স্কোৱাৰ এইটো লিখিব পাৰিম এতিয়া চোৱাচোন এইখিনি আমাৰ ৰুটৰ ভিতৰখিনি মান ওলাইছে এতিয়া আমি কি কৰিম দ্বিঘাত সমীকৰণ পেলাই দিম এ চি কি আছিল কোৱাচোন মাইনাছ বি প্লাছ মানে চি আছিল ৰুট ওভাৰ ন ৰুট ওভাৰ কিমান শুনিব এইখিনি লিখি দিয়া এ স্কোৱাৰ মাইনাছ 1 এতিয়া আকৌ কি আছিল হোল স্কোৱাৰ ন হোল স্কোৱাৰ দি দিয়া ডিভাইড বাই কি আছিল কোৱাচোন 2 আহিছে এইটো ফৰ্মুলাটো ফাৰ্ষ্টত লিখি দিছিলোঁ এইটো তোমালোকে লিখি ল'বা বহীত এতিয়া চোৱা
ইয়াত মই কাটি দিছোঁ মাইনাছ বি মানে তোমালোকে কি জানা ইয়াত মাইনাছ বি মানে জানো আমি এইখিনি ন মাইনাছ এইখিনি মাইনাছ এ স্কোৱাৰ প্লাছ এ এইখিনি আমি কি লিখিম মাইনাছ আকৌ মাইনাছ কি প্লাছ হৈ যাব ন মাইনাছ আকৌ মাইনাছ ব্ৰেকেট লিখা এতিয়া আকৌ ব্ৰেকেট দিবা এ স্কোৱাৰ প্লাছ 1 আছিল হয় ন আচ্ছা এ স্কোৱাৰ প্লাছ 1 আকৌ ফৰ্মুলা মাইনাছ আকৌ এইটোৰ মাইনাছ ন চোৱা এতিয়া এইখিনি কি হ'ব এতিয়া আকৌ প্লাছ 1 আছিল দিয়া এতিয়া আমি চোৱাচোন এইটো 2 স্কোৱাৰ আৰু এইটো কেঞ্চেল হ'ব ভিতৰত কি থাকিব কোৱাচোন এ স্কোৱাৰ মাইনাছ 1 এইখিনি লিখি দিয়া ডিভাইডেড বাই কি হ'ব কোৱাচোন ডিভাইডেড বাই টুৱাইছ এ এ মানে কি জানো চোৱাচোন এ মানে কি জানো এ সেইকাৰণে এৰ ঠাইত কি হ'ব এ ৰাখি দিয়া বুজিছা বোলে এতিয়া চোৱা এতিয়া আমি চিম্পলিফাই কৰিম মানে সমাধান কৰিম এইটো আৰু এইটো কি হ'ব মাইনাছ 1 আছে প্লাছ হৈ যাব এইটো লিখিব নালাগে আৰু বাকীখিনি এইটো লিখি দিম পিছে কি হ'ব এ স্কোৱাৰ প্লাছ 1 ইয়াত কি বুলি লিখিবা প্লাছ মাইনাছ কি লিখিম এতিয়া এ স্কোৱাৰ মাইনাছ 1 সেইখিনি এইটো ব্ৰেকেটটো লিখিবা এইটো ব্ৰেকেট দি দিবা তলত কি হ'ব কোৱাচোন তলত হ'ব টুৱাইছে এতিয়া চোৱাচোন এক্সাম মানে দুটা পাম এটা ইয়াতে আছে প্লাছ 1 আছে এটা প্লাছত লিখিবা এটা মাইনাছত লিখিবা এতেকে এটা প্লাছত লিখিবা এচিকেলি কি লিখিবা এ স্কোৱাৰ প্লাছ 1 আকৌ প্লাছ লিখা কাৰণ প্লাছত লিখিছোঁ যে আকৌ কি লিখিবা এ স্কোৱাৰ মাইনাছ 1 ডিভাইডেড বাই কি হ'ব কোৱাচোন ডিভাইডেড বাই টুৱাইছে ন এটা গ'ল আৰু এটা সিফালে লিখি দিবা এচিকেলি কি লিখিবা কোৱা ইয়াত কি হ'ব কোৱা এ স্কোৱাৰ প্লাছ 1 এটা মাইনাছ লিখিবা কাৰণ এটা প্লাছত লিখিছোঁ এটা মাইনাছ লিখি ল'লো ব্ৰেকেট এইখিনি ব্ৰেকেট দি দিবা এতিয়া এ স্কোৱাৰ মাইনাছ 1 ব্ৰেকেট ডিভাইডেড কি হ'ব কোৱা ডিভাইডেড বাই টুৱাইছে ন এতিয়া কি এইখিনি চিম্পলিফাই কৰিম আগতে চোৱাচোন এইটো আছে 1 এইটো 1 এইটো প্লাছত এইটো মাইনাছ আছে এইটো প্লাছ আছে এইটো কেঞ্চেল ওপৰত কি থাকে কোৱাচোন 2 স্কোৱাৰ কাৰণ দুইটা প্লাছ আছে সেইকাৰণে যোগ কৰি দিছোঁ ডিভাইড বাই কি আছে 2 আহিছে এই টুৱাইছে কি হ'ব কেঞ্চেল ডিভাইডেড কি থাকে ইয়াত অকল এক্স মান কি থাকে এ ওলাইছে এক্স ইয়াত এক্স তোমালোকে লিখি দিবা হা ইমপ্লাই চিন দিবা মই ইমপ্লাই চিন দিয়া নাই তোমালোকে দি দিবা এক্স লিখি দিয়া পিছত চোৱাচোন ইয়াত কি হ'ব এ স্কোৱাৰ প্লাছ 1 মাইনাছ চোৱা ইয়াত কি হ'ব কোৱাচোন ইয়াত হ'ব এইটো প্লাছ আছে এইটো মাইনাছ আছে ন মাইনাছ প্লাছ মাইনাছ এইখিনি মাইনাছ দিছোঁ ইয়াত কি হ'ব এ স্কোৱাৰ এ চোৱাচোন এইটো মাইনাছ কি হ'ব এতিয়া প্লাছ হ'ব প্লাছ কি হ'ব কোৱা 1 ডিভাইডেড বাই কি হ'ব কোৱা টুৱাইছ নহয় এছ ইকুৱেল টু চোৱা এইটো মাইনাছ প্লাছ আছে এইটো মাইনাছ আছে এইটো মাইনাছ এইটো প্লাছ কেঞ্চেল ওপৰত কি আছে চোৱা এইটো যোগ কৰি লিখিব 2 ন এইটো 2 থাকে ন তলত কি থাকিব 2a এইটো কেঞ্চেল পিছে এক্স মান কিমান ল'ব কোৱা 1 বাই এ হয় ন পিছে এতেকে লিখিবা এতেকে মূল দুটা হ'ব লিখিবা মূল দুটা হ'ব এক্স দি লিখিবা এটা কি ওলাইছে এ আৰু এটা এ বাই 1 বাই এ হৈছে এইখিনি এতিয়া আমি কোনটো ষ্টাৰ্ট কৰিম কোৱা এতিয়া মই ষ্টাৰ্ট কৰিম 10 নম্বৰটো চোৱা মই সমাধান কৰি দিম তোমালোকে এন মান বিৰ মান আৰু চিৰ মান ওলাই দিম তোমালোকে বাকীখিনি কৰিবা হা এইটো সময় দিম মই সমাধান কৰি দিম অকল 8x ব্ৰেকেট 2x মাইনাছ 1 আকৌ প্লাছ 1 আছে হা চাবা মই এইখিনি হৈছে চাবাচোন এবাৰ স্ক্ৰীনশ্বট মাৰি লোৱা হৈছে এতিয়া তোমালোকে এক কাম কৰা কয় নম্বৰটো চাম এতিয়া 10 নম্বৰটো লিখি লোৱা এতিয়া মই লিখি দি আছোঁ চাবা অলপ ভিডিঅ'টো লং হ'লে বহুত লং হ'লে একো নহয় মানে ভালকৈ শিকিলোঁ ফাৰ্ষ্টত আছিল তোমালোকে এই কিতাপত চাবা 8x ব্ৰেকেট আছিল 2x মাইনাছ 1 প্লাছ 1 ইকুৱেল টু কি আছিল 0 ন চাবা এতিয়া আমি কি কৰিম সমাধান কৰি দিম পিছে কোৱাচোন এইটোৰ লগত এইটো পূৰণ হ'ব এইটোৰ লগত এইটো পূৰণ হ'ব আকৌ এইটো থাকিব এক্সট্ৰা থাকিব ন এতিয়া কোৱাচোন এইটোৰ লগত এইটো পূৰণ কৰিলে কি নহ'ব 16 2 আৰু 2 16 এক্স স্কুৱাৰ ন মাইনাছ এইটোৰ লগত এইটো পূৰণ কৰিলে কি নহ'ব 8x প্লাছ 1 ইকুৱেল টু 0 এতিয়া চোৱাচোন এইখিনি আৰু নালাগে পিছে কাম কৰা এৰ মান লিখি দিয়া এ ইকুৱেল কিমান হ'ব 16 এতিয়া বি ইকুৱেল কিমান হ'ব কোৱাচোন মাইনাছ 8 আকৌ চি ইকুৱেল কিমান হ'ব 1 ন অকল 1 আছে এতিয়া তোমালোকে এইখিনি লিখিছা মই আৰু এটা লিখি দিওঁ পিছে তোমালোকে দীঘা সমীকৰণটো উলিয়াই ল'বা ডি ইকুৱেল টু ভৰ্তি কৰি লোৱা ভৰ্তি ফৰ্মুলা আছিল বি স্কুৱাৰ মাইনাছ 4ac হ'ব ন
নে বেয়া পাইছা তোমালোকে? বেয়া নাপাবা, তোমালোকে কৰিবা। মই গোটেইখিনি কৰি আছোঁ, অকল সমীকৰণটো ল'বা, মানে মূলটোতো ল'বা হা। ইয়াত বি স্কোৱাৰ মানে কি জানা চোৱাচোন, -8 এতিয়া হৰলিক্সত দি দিবা হা, -4 এতিয়া চোৱা ইনটু গোটেইকেইটাৰ পূৰণ আছে, পূৰণ দি দিয়া। পিছে এ মান কিমান আছে কোৱাচোন, 16 ইনটু চি মান কিমান আছে 1, চি মান অন পাতি দিয়া। পিছে ইয়াত কিমান হ'ব কোৱাচোন, 8 × 8 = 64 আৰু -3 প্লাছ হৈ যাব ন, 64 এইটো মাইনাছ হ'ব। এইটো পূৰণ কৰিলে কোৱাচোন, 16 4 × 64, 16 2 × 32 32 64 ন, এইটো ইমান হৈছে। তেতিয়া চোৱাচোন এইটোৰ পৰা এইটো মাইনাছ বাদ দিলে কিমান হ'ব, 0 ন। পিছে এইটোতো মল থাকিব, কাৰণ 0তকৈ 0 সমান আছে ন, 0তকৈ সমান বা 0তকৈ বেছি হ'লে আমাৰ বাস্তৱ মূল থাকে, বা 0 সমান এই 0 যদি 0 ওলাই পিছে এইটো কি হ'ব, বাস্তৱ মূল থাকিব আৰু সমান হ'ব। আৰু যদি 0তকৈ বেছি ওলাই এইটো কি হ'ব, বাস্তৱ মূল থাকিব আৰু অসমান হ'ব। আৰু যদি 0তকৈ কম হ'লে এইটো কোনো ধৰণৰ বাস্তৱ মূল নাথাকে হে। অলপ কিবা চাইডত লিখিবা, আৰু তোমালোকৰ এইটো এইখিনিত দিয়া আছে, এইখিনি অলপ স্পষ্টকৈ চাবা আৰু ভালকৈ কৰিবা এইখিনি। এতিয়া চোৱা, এতিয়া আমি ষ্টাৰ্ট কৰিম, কোন নম্বৰটো ষ্টাৰ্ট কৰিম, আৰু কোনটো নতুন আছে, 8 নম্বৰটো নতুন, আৰু এইকেইটা পাইছা আগতে। এতিয়া চোৱাচোন 8 নম্বৰটো চাবা, যদি 3x² + 8x + 2 = 0 হয়, সমীকৰণটোৰ মূল এটা আলফা দিয়া আছে আৰু এটা বিটা দিয়া আছে। তোমালোকে আমি আগত মূল ওলাইছোঁ, কিবা মান ওলাইছে, এতিয়া কি লিখি দিয়া আছে, আলফা আৰু বিটা দি দিছে, তেন্তে আমাৰ এইখিনি ওলাব দিছে, বুজিছা, 1/α + 1/β, এই মানৰ মান ওলোৱা। আচ্ছা বা এইটো কোনটো হয় আমি নাজানো, বাট ইয়াত কৰিম। কেই নম্বৰ হ'ব, 8 নম্বৰ। চোৱা 8 নম্বৰ কুৱেশ্যনটো লিখি লোৱা তোমালোকে, 8x নহয়, চৰি, এইটো মুচি দিছোঁ, কাটি দিছোঁ, 3x² হয় ন, 3x² + 8x + 2 = কি হ'ব, 0। এতিয়া চোৱা, ইয়াত মূল ওলাব লাগিলে আমাৰ কি লাগে, দুটা মূল দি আছে, আমাৰ কি লাগে, A B C হয় ন। ইয়াত দি আছে চোৱাচোন, A কিমান দি আছে কোৱা, ইয়াত দি আছে 3, B দি আছে কিমান কোৱা, 8, আৰু C কিমান আছে 2 হয় ন, গোটেইকেইটা প্লাছ আছে, সেইকাৰণে গোটেইকেইটা প্লাছ লিখিছোঁ। এতিয়া চোৱা, আমি কিমান জানো, আলফা আৰু বিটা তোমালোকে ৰিলেশ্যন পাইছা 2 নম্বৰ চেপ্টাৰত বহুপদত, এইটো ঠিক এনেদৰেই লিখিবা। ফাৰ্ষ্টত লিখিবা যোগফল, যোগফল মানে তোমালোকে কি জানা, আলফা প্লাছ কি জানা, বিটা, আলফা প্লাছ বিটা মানে কি জানা, -b/f হয় ন। এতিয়া তোমালোকে -b/f মানে কি জানা, -b। এতিয়া চোৱাচোন, এইটো আমি পাইছোঁ, এইটো আমি ফৰ্মুলা আগৰ পৰাই পাইছোঁ, এই আলফা প্লাছ বিটা, এইটো মানে হ'ল সমষ্টি নাইবা যোগফল, মানে জানো -b/f। এতিয়া চোৱাচোন, -b মানে -b, অকল b কি আছে, -8, মাইনাছ আগত দিবা, b মানে কি জানা, 8, এতিয়া ডিভাইডেড বাই এ মানে কিমান জানো, এ মানে 3 জানো ন, এ মানে 3, এইখিনি হ'ল। এতিয়া কটাকটি নাযায়, সেইখিনি ৰাখি দিয়া, আৰু এটা জানে এন দিয়া মানে, আৰু এতিয়া আৰু কি জানা তোমালোকে কোৱা, আৰু তোমালোকে জানা এইটো যোগফল কৰোঁ, আৰু এটা জানা গুণফল নাইবা গুণনফল ন। গুণনফল কি লিখিবা, আলফা ইনটু বিটা ইকুৱেল কি আছিল, c/a, বুজিছা, এইটো লিখি লোৱা। এইটো মানে কি জানা চোৱাচোন, এইখিনি ৰাখি দিয়া, পিছত লিখোঁ, তোমালোকে লিখিবা হা, মই লিখিলোঁ। চি মানে কিমান জানা, 2 কিমান হ'ব কোৱাচোন, এ মানে কিমান আছে 3, 2/3 হয় ন। এতিয়া চোৱাচোন, এতেকে আমাৰ কিতাপত আছে, চোৱা এতিয়া আমাৰ কিতাপত দিছিল 1/α + 1/β, এইখিনি আমাৰ ল'ব লাগিব ন। এইখিনি তেন্তে লিখিবা, নাও দিয়া, নাও কি বোলা, 1/α + 1/β হয় ন। এতিয়া আমি এইটো লোৱা কৰিম হে, অলপ ইফালে কৰিছোঁ, কাৰণ ইফালে ঠাই নাই, লিখিবা এই দুটা লোৱা কৰিব, আলফা বিটা ন। এতিয়া আলফা বিটা কিমান বাৰ, আলফা যায় লগত কেইটাই বিটা ইনটু কি কৰিম 1, বিটা ইনটু কি হ'ব, বিটা, এতিয়া প্লাছ হ'ব, প্লাছ দিয়া। এতিয়া চোৱাচোন, বিটা কিমান বাৰ, এবাৰ থাকে কি, আলফা একদিন কিমান হ'ব, আলফা হৈছে ন। এতিয়া চোৱাচোন, এইটো চাবা, আমাৰ এইটো ফৰ্মত পৰিছে, বাট এইটো অলপ উল্টাকৈ আছে, আমি কি কৰিম, চুদাকৈ লিখি দিম হে, চাবা চুদাকৈ লিখিব, কাৰণ দুইটা প্লাছ আছে, সেইকাৰণে আমি চুদাকৈ লিখি দিম হে, আলফা প্লাছ কি হ'ব, বিটা, আৰু তলতটো কি হ'ব, আলফা বিটা ন, আলফা বিটা। এতিয়া চোৱা, অলপ তলত লিখি দিছোঁ, এইটো লাইন এইটো হা, চাবা আলফা প্লাছ বিটা মানে কি জানা, আলফা প্লাছ বিটা মানে ইকুৱেশ্যন এইটো 1 দিবা, ইকুৱেশ্যন এইটো 2 দিবা হা। এইটো মানে কি জানা, এইখিনি মানে কি জানো, ওপৰৰখিনি আছিল কি, -8/3 ন, আকৌ হৰণ আছে, হৰণটো অলপ এনেকৈ হৰণ দিছে,
ঠাই নাই কাৰণে হৰণ দিছোঁ এতিয়া চোৱাচোন আলফা ইনটু বিটা এইটো কি আছে 2/3 ন 2/3 ওলাইছোঁ আলফা ইনটু বিটা কি হ'ব 2/3 এতিয়া চোৱাচোন এইটো আমি হৰণে আছে আমি কি কৰিম এইটো পূৰণ বনাই দিম এইটো লিখিছে -8/3 হৰণকে আমি পূৰণ বনালে কি উল্টি যাব তলটো ওপৰত এই ওপৰটো তলত যাব তলটো ওপৰত যাব বেছি কি হ'ব 3/2 ন এইটো কেঞ্চেল এইটো থাকে ন এতিয়া আমি কি কৰিম উল্টাই দিম চোৱা এবাৰ ভালকৈ চাই লোৱা হৈছে এতিয়া মই উল্টি দিছোঁ আচ্ছা 3 কেঞ্চেল কৰিছে এইটো কি হ'ব এতেকে ইকুৱেশ্যন দি দিয়া ওপৰত কি আছিল -8/, তলত কি হ'ব 2 এতিয়া চোৱা 2 ইয়াৰ ভিতৰত কিমান বাৰ যায় 4 বাৰ ন -4 পিছে চোৱাচোন অপশ্যন ক'ত মিলাইছে -4 ক'ত আছে -4টো ইয়াত প্লাছ আছে ইয়াত -4 আছে এই দুটা নহ'ব কেতিয়া পিছে কি হ'ব এইটো ৰাখি দি দিবা থেংক ইউ ছ' মাছ এইখিনি শেষ আৰু মই নেক্সট ভিডিঅ' তোমালোকক কি দিম চোৱাচোন অনুৰণী 4.4ত যিকেইটা নতুন আছে সেইকেইটা দি দিম আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা বা লাইক কৰিবা হা আজি এইখিনি লৈ থাকক থেংক ইউ ছ' মাছ